মই বনদীপ দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ আজি আপুনি ক'ব বাৰু মই আহিম আপোনাৰ ওচৰলৈ বনদীপ দত্ত প্ৰথমটো ৰিমাৰ্ক আপোনাৰ পৰা লৈছোঁ যে এই যিটো কিছু সময় পূৰ্বে আমাৰ আনিছুৰ ৰহমানে ক'লে ম্যান মেড ডিজাস্টাৰ আৰু ম্যান মেড ডিজাস্টাৰৰ কাৰণে ৰেছপন্সিবিলিটি কোনোবাই নহয় কোনোবাই ল'ব লাগিব ৰাজনীতি নকৰাকৈ হ'লেও কথাটোৰ আলোচনা কৰিব লাগিব আৰু বহুতেতো ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কথাও লিখিছে যে যিসকলে এই ধৰণৰ কামত লিপ্ত তেওঁলোকৰ কোনোবাই এতিয়া সাহায্য বিলাবলৈ গৈছে অবৈধ খননত জড়িত থকা মইতো পোনপ্ৰথমে কি আটাই এইখন জিলাত বা অসমত যিসকল মানে বান বিধ্বস্ত অঞ্চলসমূহ আছে তাৰ প্ৰতিগৰাকী নাগৰিকলৈ আমি জাতি ধৰ্ম দল নিৰ্বিশেষে আমি তেওঁলোকৰ সহমৰ্মিতা প্ৰকাশ কৰিছোঁ আৰু আমি তেওঁলোকৰ ওচৰত সাহস হৈছোঁ আৰু আপোনালোকে এইটো মনত এটা সাহস বান্ধি লওক যে অসমৰ প্ৰতিগৰাকী নাগৰিকে আপোনালোকৰ লগত আছে প্ৰতিজন অসমীয়া মানুহ আজি আপোনালোকৰ লগত আছে প্ৰথম কথা মই 2025 চনৰ মানে যোৱা বছৰ 17 ডিচেম্বৰত দিল্লীত প্ৰেছ ক্লাব অফ ইণ্ডিয়াত মই এখন সংবাদ মেল মই আহ্বান কৰিছিলোঁ চিভিক এণ্ড ছ'চিয়েল আক্টিভিষ্ট কংগ্ৰেছৰ তৰফৰ পৰা তাত মিনিষ্ট্ৰী অফ মাইনিং তেওঁলোকৰ এখন ৰিপৰ্টৰ আধাৰত মই কিছু তথ্য তাত দাঙি ধৰিছিলোঁ কিছু এনালাইচিছ কৰিছিলোঁ আৰু তাতো কিছুমান বিশিষ্ট মানুহ আহিছিলে এই বিষয়বোৰ জনা কিছুমান মানুহ আহিছিলে তেওঁলোকে নিজৰ কথাবোৰ কৈছিলে মই মূলতঃ এইটোৱে কথা ক'ব খুজিছিলোঁ যে মিনিষ্ট্ৰী অফ মাইনিঙে যিখন ৰিপৰ্ট তেওঁলোকে বনাইছে সেই ৰিপৰ্টখন আছিলে যে অসম বা উত্তৰ পূৰ্বাঞ্চলত কিমান ধৰণৰ খনিজ পদাৰ্থ আছে কোন অঞ্চলত আছে কোন অঞ্চলত কোনটো খনিজ পদাৰ্থ আছে আৰু কোনটো খনিজ পদাৰ্থৰ গোটেই বিশ্বত তাৰ কিমান দাম কিমান মূল্য এই ধৰণৰ এখন টোটাল এখন ৰিপৰ্ট আৰু আমি আচৰিতভাৱে সেই ৰিপৰ্টখন আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত চলি থকা খনন কাৰ্যসমূহ মই খনন মানে দুইটাই কৈছোঁ চাইণ্টিফিক মাইনিঙৰ কথাও কৈছোঁ আৰু ইলিগেল মাইনিঙৰ কথাও কৈছোঁ আমি দেখিছোঁ যে সেই ৰিপৰ্টখনৰ আধাৰতে যেন এই খননসমূহ চলি আছে আৰু এতিয়াও চলি আছে আৰু এই কথাটোৱে মই সেই মানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত আমাৰ অসমৰ সংবাদ মাধ্যমসমূহ আছিলে মই এইটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজিজুৰ ৰহমান ডাঙৰীয়াই যিটো কথা ক'লে এই কথাটোত আনিছুৰ ৰহমানে যিটো কথা ক'লে মোৰ বন্ধু মই এই কথাটোত একমত কথাটো হ'ল যে মেন মেড ডিজাষ্টাৰটো হয়নে নহয় ডেফিনেটলি ইয়াৰ ওপৰত আমি আৰু কিছু অনুসন্ধান কৰাৰ প্ৰয়োজন আছে বা বিশেষকৈ এই যিটো বানপানী আমি দেখিছোঁ এই অৱস্থাটো মেন মেড হয়নে নহয় ইয়াৰ ওপৰত আৰু বিশেষ কিছু অনুসন্ধান হোৱাৰ অৱকাশ আছে বা বিভিন্ন মানে আপোনাৰ জ্যেষ্ঠ সাংবাদিকসকলকো দেখিছোঁ যে তেওঁলোকেও সেই জিলাসমূহত নাগালেণ্ডৰ সেই জিলাসমূহত মন জিলাত ঘূৰিছে তাত দেখুৱাইছে যে তাত কি ধৰণৰ খনন হৈছে তাৰ ওপৰত হ'বলগীয়া সম্ভাৱ্য যিবোৰ মানে দুৰ্যোগ সেইবোৰৰ কথা কৈছে ডেফিনেটলি তাৰ ওপৰত এটা অনুসন্ধানমূলক এটা আৰু হেৰি হোৱাৰ প্ৰয়োজন আছে কিন্তু তথাপি যি ধৰণৰ বানৰ তাণ্ডৱ আমি দেখিলোঁ হঠাতে যিটো বানপানী হোৱা যিটো আমি এইবাৰ দেখিলোঁ ঘটনা যিটো দেখিলোঁ বিশেষকৈ নাজিৰা বা শিৱসাগৰ বা এই ধৰণৰ যিখিনি অঞ্চল তাৰ কিছুমান গাঁও আছে যে এই গাঁওসমূহে আচলতে কোনো কালে ইমান ডাঙৰ বানপানী দেখাই নাই সৰু সুৰা বানপানীও দেখা নাই আজিজুৰে যিটো কথা কৈছে যে নামনি অসমত কিছুমান জিলাত দৰং জিলাত বানপানী হয় মানুহে নদী কাষৰীয়া মানুহবোৰে বানপানী কি ধেমাজিৰ মানুহে জানে বা দৰং জিলাৰ মানুহে জানে কিন্তু এইসমূহ গাঁৱত কিন্তু তেনেকুৱা ধৰণৰ বানপানী হোৱাৰ অৱকাশ নাই নদী একেবাৰে উফন্দি আহি বানপানীটো হোৱা নাই পানী আৰু পলস আৰু মাটি এইবোৰ পথাৰৰ মাজেৰে বৈ আহিছে গতিকে ইয়াৰ পৰা আমি এটা অনুমানেই কৰি লৈছোঁ যে এইটো ডেফিনেটলি মেন মেড ডিজাষ্টাৰ হয় গতিকে ইয়াৰ ওপৰত এটা অনুসন্ধান হ'বই লাগিব আৰু কুমুদ দাস ডাঙৰীয়াই যিটো কথা ক'লে যে এই মানে ইলিগেল মাইনিং কৰি যিসমূহ মাইনিং মাফিয়া মই আগৰ পৰা এইটো কথা কৈ আছোঁ আমাৰ দলেও কৈছে যে ইলিগেল মাইনিং মাফিয়াৰ হাতত কিন্তু আমি দেশ জাতি আৰু আমাৰ মানৱ সমাজ আমি কিন্তু এৰি দিব নোৱাৰোঁ গতিকে এই ক'ৰবাত এনেকুৱাও দেখিছোঁ আমিও দেখিছোঁ যে যিসমূহ মানুহে ইলিগেল মাইনিং মাফিয়া তেওঁলোকে এতিয়া মানে সাপ হয় খুঁটে বেজ হয় জৰাৰ নিচিনা তেওঁলোকে তাত বস্তু বিলাবলৈ গৈছে অৱশ্যে আমাৰ তাত বাধা দিব লগা নাই মানুহ ভাই বিপদত পৰিছে তোমালোকে যোনে গৈছে তেওঁলোককে আমি ৱেলকামেই কৰিব লাগিব গতিকে এই কথাটোত এটা অনুসন্ধান
হ'বলগীয়া আছে, কোন কোন মানুহ ইয়াত জড়িত হৈ আছে, কোনবোৰ কোম্পানী ইয়াত জড়িত হৈ আছে, আৰু নাগালেণ্ডত যদি হৈছে, নাগালেণ্ডতো ডেফিনেটলি বিজেপি চৰকাৰ বা যাৰেই চৰকাৰ নহওক, নাগালেণ্ডত যদি হৈছে তেনেহ'লে অসম চৰকাৰৰ মানুহে কিয় গম পোৱা নাই, অসমৰ বিষয়ববীয়াই কিয় গম পোৱা নাই, মুখ্যমন্ত্ৰী মহোদয়ে কিয় গম পোৱা নাই, অসমৰ মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ প্ৰথম কথা। দ্বিতীয় কথা, মই ৰাজনীতি কৰা নকৰাৰ কথা কৈছোঁ, ইয়াত ৰাজনীতি কৰাৰ কোনো কথাও নাই, কাৰণ মানুহ মানে বিধ্বস্ত অৱস্থাত মানুহবোৰ আছে। কথাটো হ'ল যে আপুনি চাব যে এই বানপানীৰ সময়ত বিজেপি দলে কিবা কিবি বস্তু বিতৰণ কৰিছে, তাকো নিজৰ পেকেট এটা বনাই তাত একদম চিম্বলটো লগাই ৰঙা ৰঙা পেকেট কৰি পেলাই বিলাবলৈ গৈছে। মই কৈছোঁ যে ৰাজনীতি ক'ত হ'ব নালাগে, মই কৈছোঁ যে এইবোৰ কথাত ৰাজনীতি হ'বলৈ নাপায়, মই এজন সাধাৰণ নাগৰিক হিচাপে অনুৰোধ জনাইছোঁ। আৰু ৩ নম্বৰ ডাঙৰ কথাটো হৈছে কি যে এই যিটো আমি ইলিগেল মাইনিঙৰ কথা ক'লোঁ, এই মানে গোটেই ভাৰতবৰ্ষত যিটো মাইনিঙৰ কথা ক'লোঁ, আমি ইয়াত অসমতো যিসমূহ মানুহে বা উত্তৰ পূব ভাৰতৰ যিসমূহ মানুহে ইলিগেল মাইনিঙৰ লগত জড়িত, ইয়াৰ যিসমূহ দালাল, ইয়াৰ যিসমূহ মেইন কাণ্ডাৰী, এই মানুহবোৰৰ নাম আমি জানো, এই মানুহবোৰৰ নাম মুখ্যমন্ত্ৰী মহোদয়ে জানে। গতিকে এই মানুহসমূহক কেতিয়া তুলাধনা দিয়া হ'ব? আৰু মইতো কওঁ, আমাৰ দলৰ ফালৰ পৰা কওঁ যে আচলতে এই ইলিগেল মাইনিঙৰ যিসমূহ মাফিয়া, এই গোটেই বানপানীৰ দায়িত্বটো তেওঁলোকে মূৰ পাতি ল'ব লাগে। ঠিক আছে, ঠিক আছে, চৰকাৰেতো আমাৰহে পইচা দিব, চৰকাৰে বাণিজ্য আমাৰ পইচা দিব, কিন্তু এই মাইনিং মাফিয়াসমূহে দিব। ঠিক আছে, বনদীপ্ত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ আনিছে, বিজেপিৰ সাহায্যৰ পৰা মাইনিং মাফিয়ালৈকে চৰকাৰে জানে, সেই ধৰণৰ এটা মন্তব্য দিছে, আৰু চৰকাৰে গোটেইখিনি কথা জানে, তাৰপিছতো ব্যৱস্থা লোৱা নাই, এনেকুৱা ধৰণৰ কনক্লুজনত আমি আহিম নেকি মানস কৰণীয়া ডাঙৰীয়া? নাই, চবেই বক্তব্যবোৰ প্ৰথমতে ৰাজনীতিকৰণ নকৰাৰ কথাটো কৈছে, এইটো খুব ভাল পদক্ষেপ শুনি খুব ভাল লাগিলে, কিন্তু পৰৱৰ্তী সময়ত বক্তব্যবোৰ ৰাজনীতিকৰণেই হৈছে, তেওঁলোকে যিমানেই যেনেকৈ ধৰণে নকওঁ বেকাকে কৈছে। এতিয়া ধৰক মই এটাই কৈ গৈছোঁ, প্ৰথমতে মই এতিয়াও যে ক'লে ৰঙা বেগত দিছে, এতিয়া ভাৰতীয় জনতা পাৰ্টী দলৰ ফালৰ পৰা দিছে, তেওঁলোকে দলৰ ফালৰ পৰা দলে দিছে, এইটো তেওঁলোকে দিছে, এইটো চৰকাৰৰ পেকেটতো মৰা নাই নহয়, কোনোবাই গৈছে, তেওঁলোকে দিছে, আমি সাহায্য দিছোঁ। আৰু মই সাহায্য দিলে মানস কৰণীয়া দিয়া বুলি নকয়, মই কুমুদ দাসৰ নামটো ক'ম নেকি? কথাটো শুনক, আপুনি কথাটো ক'ব, নহয় মই একো মাতা নাই, আপুনি কওঁতে আপুনি মোক পিছত যি কৈ ক'ব। গতিকে এই কথা এতিয়া আপুনি কৈছে, আপুনি বানপানী কিয় হৈছে, চৰকাৰৰ চলাই থকা দলটো কথাটো কওক, নাই এইটোৱেতো আপোনালোকৰ লগত অসুবিধা পাওঁ, অসুবিধা খুব চিম্পল মানুহ, মই কথাটো মানে বেলেগ ক'লে এটা শব্দ কিন্তু নাই, আপোনালোকে অলপ কেৰিকেচাৰ নকৰিব কথাটো। এতিয়া কথাটো কৈছে যে আপোনালোকে দুজনে বক্তব্য ৰাখিছে, আমাৰ ৰাইজৰ দলৰ পৰা, কংগ্ৰেছৰ দলৰ ফালৰ পৰা আপোনালোকে বক্তব্য ৰাখিছে যে ইয়াত চৰকাৰে কোনোবা ভূ মাফিয়াই খনন কাৰ্য, অবৈধ খনন কাৰ্যৰ কাৰণে মেন মেড বুলি কৈছে। মেন মেড শব্দটো ডিক্সনাৰীভাৱে শুদ্ধ হয়, কিন্তু এই ঘটনাটো মেন মেড কেনেকৈ হ'ল? যদি বোলে এই যে অবৈধ খননৰ কাৰণে পাহাৰ এখন ভাঙি আহিলে, মাটি ডুবি গ'ল, মানুহ সোমাই গ'ল, তেতিয়া পাৰে যেতিয়া আকাশৰ পৰা বৰষুণটো পৰে, এইটো কেনেকৈ আপুনি নাজানে তেনেহ'লে আপুনি কওকচোন, ভাঙি পেলাই এতিয়া বৰষুণৰ পানী ধাৰাসাৰ পৰিছে, কোনোবাই কৈছে ডাৱৰ বিস্ফোৰণ, কোনোবাই কৈছে বৰষুণৰ পৰিমাণটো যথেষ্ট হৈছে। এতিয়া নাগালেণ্ড ডাৱৰ বিস্ফোৰণ মানে কাৰোবাৰ বেছি বৰষুণৰ কাৰণে ডাউট কৰিছিল, এতিয়াতো সেই সময়ততো কোনো চাইণ্টিফিকেলি এইটো মেজাৰ কৰা নাছিল, তথাপি হেভি বৰষুণটো হয়, ডাৱৰে হওক যোনটো হেভি বৰষুণটো কোনো দিনাই কৰা নাই, যে পৰিমাণটো যথেষ্ট হয়। এতিয়া নাগালেণ্ডৰ পৰা পানীটো আহিছে, এতিয়া আপুনি এটা ধৰক যে নাগালেণ্ডখন বেলেগ ৰাজ্য, যাৰ শাসনে নাথাকক, যি দলৰে নাথাকক, তেওঁলোকৰ এটা সুকীয়া এডমিনিষ্ট্ৰেশ্যন আছে। আপুনি জানেনে নাগালেণ্ডৰ লেণ্ড লটো কেনেকুৱা? নাগালেণ্ড আৰু মেঘালয়ৰ লেণ্ডটো আপোনাৰ চৰকাৰৰ মানে নাগালেণ্ডত অবৈধ খনন কথাটো ক'ব নিদিয়ে আপোনালোকে দলৰ ফালৰ পৰা মই আপোনাৰ হ'ব পাৰে বানপানী হোৱাৰ ইলিগেল মাইনিং নাজানে, আপুনি জানে যদি কিয় আপুনি নিজে মানি ল'লে নহয়, আপুনি কৈছে নাগালেণ্ডত মাইনিং হ'ব পাৰে, আপুনি মানি ল'লে নিজে আপুনি কৈছে নাগালেণ্ডত মাইনিং হোৱাটোত আমাৰ কোনো আমি ক'বলগীয়া এইটোৱে দিগদাৰ।
বেছিটো আপোনালোকে জানে নহয় শুনক মই কথাটো আৰে ভাই আপুনি শুনি আছো মিছা কথা আপুনি কি ক'লে গাৰ জোৰে নহা বস্তু এটা শুদ্ধ কৰিব নেকি আপুনি নহয় গাৰ জোৰে কি কথা আপুনি কৈ আছে নাই কৰিব নেকি আপোনাৰ মুখৰে এতিয়াতো আপুনি এনেকুৱা লাগিছে আপোনাদের জোৰে ক'বলৈ বেয়া লাগিছে আজি আকাশখনকে আপোনালোকে ক'ব ইয়াত পলিটিকেল ৰহণাটো অসুবিধা মই পলিটিকেল কথা এটাও কোৱা নাই আৰে ভাই পলিটিকেল কথা বস্তুটোৰ বাহিৰে বিজেপি দলৰ মুখপাত্ৰ বিজেপি দলৰ কথা ক'ব বিচাৰে ওপৰত গোটাই উঠাই মানুহক মিছলিড নকৰিব নাই নাই সেই কথাটো আমি কেলে মানি লম আপুনি কৈ আছে যে আকাশখনকে হেৰি কৰি দিয়ক আকাশখন আৰু কি আচৰিত কিমান আচৰিত পৰৱৰ্তী মেজাৰটো নিজে কৈ আছে এনেকুৱা বোকা বুজাই মানুহবোৰ বুৰ্বক নহয় আজি বানপানীৰ কথা কংগ্ৰেছ দল ডুবিছে বানপানীত মানুহ ডুবি আছে আৰু দল ডুবাৰ কথা কৈ আছে বানপানীত অসমৰ মানুহ ডুবি আছে কথাটো কৈছো যে এইটো নেচাৰেল কেলেমিটি এটা নেচাৰেল কেলেমিটি হ'লে নেচাৰেল কেলেমিটি চৰকাৰে পৰৱৰ্তী ব্যৱস্থাটো কি লৈছে সেইটোহে আজি যদি চৰকাৰে যিখিনি ব্যৱস্থা পৰৱৰ্তী ল'ব লাগে সেইটো লোৱা নাই তেতিয়া তোক এষাৰ 10 আষাৰ মোক জোৰকে কওক 20 দিন পিছত বৰষুণটো নেচাৰেল বস্তু এটা যাত হিউমেন নাই পাইছে প্ৰধানমন্ত্ৰী মহোদয় 1 মিনিটৰ কাৰণে সময় উলিয়াব পাৰিলে অসমৰ মানুহখিনি এই কথাবিলাক আমি নকম আপুনি এই কথাবিলাক ক'লে আমি কথাবিলাক আমি নকম ৰাইজৰ আমি নকম নেকি খনে ডাঙৰ আপুনি শুনকচোন জেপি নাড্ডাই নিজে কোৱা নাছিল যে ডাঙৰ ডাঙৰ কি কথা ঠিক আছে আমি ঘূৰি গুচি যায় থাকে কথা কৈছে ৰাইজৰ কথা আমি উত্থাপন কৰিব লাগিব উত্থাপন কৰিব মোৰ একো ক'বলগীয়া বিজেপি দলৰ কথা শুনিব লাগিব এতিয়া ৰাইজৰ কথা শুনিব লাগিব এক মিনিট আপোনাৰ কথা শুনি আছে এক মিনিট আজি তেওঁ কৈছে যে মোদী ডাঙৰে অহা নাই মই অহা নাই নহয় কথাই নাপাতিলে মোদী ডাঙৰীয়াই অহাটোৰ লগে লগে বানপানীত দুৰ্গত মানে থিয় হৈ যাব মাটিবোৰ নোহোৱা হৈ যাব ঘৰবোৰ থিয় হ'ব নেকি এইটো নহয় মোদী ডাঙৰীয়াই নালাগে প্ৰধানমন্ত্ৰী আহিবলৈ তেওঁ যোৱাৰ আগত এটা প্ৰাইম মিনিষ্টাৰ অহাৰ আগতে এছেছ কৰি চাইছে যে কি ডেমেজ মই কি কৰিম এনেই যে মানুহখিনি দেখা দি যাব এটা কথা নকলে এটা সহমৰ্মিতা নেদেখুৱালে প্ৰধানমন্ত্ৰী মহোদয় এটা মেছেজ নাই তেখেতৰ আজি মুখ্যমন্ত্ৰী কি কৈছে যে মই সম্পূৰ্ণ মুখ্যমন্ত্ৰী এইটোও কৈছে আজি প্ৰাইম মিনিষ্টাৰ আহিব লাগে ব্যস্ত হৈ যাব এই বানপানীৰ কথা ক'ব কাৰণে লাজ পাব লাগিছিল আচলতে লাজ পাব লাগিছিল আপোনালোকে যিটো আপোনালোকে তিনিজনে ক'লে মই একো মাতা নাই মই যুৱকৰ নিচিনা চাই বহি আছো আপোনাৰ মুখৰ ফালে মোৰটো শুনি আপুনি এনচাৰ দিয়ক না প্ৰশ্ন নুশুনাকে আমি এনচাৰ দিয়া মানুহ কংগ্ৰেছৰ দলটো এনেকুৱা প্ৰশ্নটো নাচাই আগে এনচাৰটো মানুহটো কমে শুনিব লাগিব বিজেপি দলে ক'ব যে আকাশখনৰে ভুল আকাশখনে কিয় বৰষুণ তেখেতক কনক্লুড কৰিবলৈ দিয়ক 1 মিনিট সময় ক'বলৈ দিয়ক আৰামছে কওক আপোনালোকে এটা ৰাইজৰ এটা সমস্যা সমাধানৰ কাৰণে ডিছকাশ্যন মানে কি যে আমি ক'ত হ'ল বৰষুণটো বানপানীটো কি হ'ল কাৰ ফল আছে মানুহ কেনেকৈ এই কথাটোৱে আমি ইয়াত কংগ্ৰেছ বিজেপি অহা নাই ইয়াত আহিছে মই কৈছোঁ যে যিহেতু নাগালেণ্ডৰ পৰা পানীখিনি অধিক বৰষুণৰ কাৰণে আহিছে তাৰ কাৰণে আপোনালোকেও কৈছে ময়ো কৈছোঁ আমাৰ ডেকাও কৈছে তেওঁ কৈছে যে তাৰ কাৰণে যথেষ্ট পৰিমাণে হিলদল ভাঙি অহাৰ কাৰণে মানুহৰ ঘৰবোৰ আৰু আপোনালোকেও কৈছে 70 বছৰ 80 বছৰ যিয়ে নকওঁ কোনো দিনে তেওঁলোকে দেখা নাই এতিয়াতো কথাটো হ'ল কি আপুনি কৈছে কয়লা খননৰ কথা হয় কয়লা খননৰ কাৰণে আংশিকভাৱে ছাপৰ্টিভ হ'ব পাৰে কিন্তু কয়লা খননৰ কাৰণে হোৱা নাই এইটো কথা ছাপৰ্টিভ হ'ব পাৰে আজি কয়লা খননৰ কাৰণে মাটিৰ হয়তো ৰিটেইনিং কেপাচিটি কমি যোৱাৰ কাৰণে কিয় প্লাছ পইণ্ট হ'ব পাৰে
মইতো না কৰা নাই কিন্তু অকল কয়লা অবৈধ নহয় আপুনি এটা বুকত লিখি লওক একদম এনেকে এইটো কথা নাই এইটো কথা নাই ঠিক আছে ডক্টৰ আংশিকভাৱে হ'ব পাৰে বুলি কৈছে হ'ব পাৰে আজি আপুনি কয়লা খান্দি তাৰ কাৰণে মাটিটো লছ হৈ যাব বাগৰি আহিব পাৰে কি হয়তো বানপানী প্লাছ পইণ্টিভ হ'ব পাৰে কিবা কাৰণে বা ডাইভাৰচনত কিবা হ'ব পাৰে কিন্তু অকল যে এই যে মানুহে বনোৱা যে বানপানী বা এই দুৰ্যোগ বুলি কৈছে সেইটোক মই প্ৰতিপন্ন এইকাৰণে কৰিব বিচাৰিছোঁ যে তাত হিউমেন ইণ্টাৰফাৰেঞ্চটো কম এতিয়া আমাৰ আজি আহিব লাগে যে এই চৰকাৰে এই দুৰ্গত মানুহখিনিক সাহাৰ্য দিয়াত ব্যৰ্থ হৈছে নেকি বা আমি যেনেকৈ চাব লাগে চোৱা নাই নেকি প্ৰাইম মিনিষ্টাৰ নাহিলেও প্ৰাইম মিনিষ্টাৰ ৰিপ্ৰেজেণ্টেটিভ আজি নিজে কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোক দায়িত্ব দিছে আৰু আপুনি জানে যে এইটো ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টে চাই আছে চেণ্ট্ৰেলৰ পৰা আহিব চেণ্ট্ৰেলে এছেছ কৰি পেলাই গোটেই পৰৱৰ্তী যিখিনি তেওঁলোকক ক্ষতিপূৰণ দিবলৈ চৰকাৰে দিব কিন্তু এছেছমেণ্ট 20 দিন লাগিলে নহয় আপুনি শুনক অসমীয়া হিচাপে আপুনি শুনক ষ্টেট ডিজাষ্টাৰ বিজেপি দলৰ মতে অসম ভাৰতবৰ্ষৰ অংগ নহয় জেপি নড্ডা ডাঙৰীয়া আপুনি ইলেকশ্যনৰ আগতে 10 বাৰ ঠিক আছে ডক্টৰ টাইম কি ল'ব মই বিজেপিৰ প্ৰবক্তাটোক পিছত মই আগতে লয়াৰ গোটেই মোৰ কথাৰ এটা মই যুক্তি নোহোৱা কথা এটা নকওঁ সেইটো জানিব এতিয়া কথাটো হ'ল কি আজি তেওঁ কৈছে নাড্ডা চাহাব আহিছে প্ৰাইম মিনিষ্টাৰ অহা নাই তাৰমানে কয় এইটো ষ্টেট মানে এতিয়া ষ্টেটে যদি কয় যে আমি পৰা নাই আমি ফেইলৰ হৈছোঁ দেন চেণ্ট্ৰেলে ষ্টেটে আমি হাত দাঙি দিয়া নহয় কৰি আছো নহয় দান দক্ষিণা কিয় খুজি আছে আপোনালোকে কোনে খুজিছে চৰকাৰে মুখ্যমন্ত্ৰী দান এমএলএ এতিয়া দান দক্ষিণা খুজিবলৈ বাধ্য কৰাই দিছে দেখিছে মুখ্যমন্ত্ৰী দান দিয়ক বুলি কৈছো আপুনি জানে আজি মই নিজে গৈছো যোৱা 25-26 টেকেলিৰ পইচা মুখ্যমন্ত্ৰী ল'বলৈ লাজ পোৱা নাই আৰু কৈছে যে মোবাইলত দেখুৱাই দিম টেকেলিৰ পইচা হিউমেনিটি বস্তুটো বেলেগ মই এইটো কথা কওঁ সাহায্য দিব লাগে বুলি কয় মানুহে চইচাই দিছে আৰু বানপানীত এতিয়ালৈকে খুজি আছে অসুবিধা স্কুলৰ কথা তেওঁলোকৰ ঘৰৰ কথা এই মেডিকেল ৰিলেশ্যন বা পশুধন হৈ গ'ল সেইবিলাকৰ কথাটো এতিয়া লাহে লাহে কিন্তু এনে আজিৰ ডেটত চলিবৰ কাৰণে কেতিয়াও বান সাহায্য চাফিচিয়েণ্ট নাই হোৱা বুলি ডাঙৰীয়া আপুনি কথাটো ক'লে নামানো নহয় প্ৰথম 5 দিন মান 26 তাৰিখে এডভোকেট হয় আপুনি এডভোকেটে ভুল কথা ক'বলৈ নাপায় নহয় বিজেপি দল আপুনিতো ক'লে ন বিজেপি দল আৰু মুখ্যমন্ত্ৰী বা এই বিজেপি চৰকাৰখনে ৰাইজৰ পৰা সহায় সহযোগ খুজিছে না খোজা না কওকচোন আপুনি মোৰ মতে খোজা নাই আপোনাৰ মতে নহয় আপোনাৰ মতে কোনে মুখ্যমন্ত্ৰী সাহায্য দিয়াতকে ডাইৰেক্ট সাহায্য দিয়ক আপোনালোকৰ গোটেই দলৰ মানুহবিলাকে সেই শিল্পীজনক উপৰ্যপৰি আক্ৰমণ কৰিলে তাতো আমি লাজ পাইছো আপোনালোকৰ এমএলএ মানৱ ডেকা ডাঙৰীয়াই কি কৈছে যে তেওঁৰ সেই মানুহজনৰ সেই শিল্পীজনৰ মূৰৰ বিকৃতি ঘটা বুলি কৈছে তেওঁৰ সমস্যা এইবিলাক কথা ক'বলৈ নাপায় আলোচনাটো বেলেগ হৈ যাব এক মিনিট আলোচনা আচলতে ছুটিলৈ যাব কৈছোঁ ঠিক আছে হিউমেনিটিৰ কথাটো বেলেগ মই এটা কথা মই ক'ম যে হিউমেনিটি বেকগ্ৰাউণ্ডত বহুত মানুহে সহায় কৰিছে আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য এনেকুৱা হ'ব নালাগে যে সহায় কৰা মানুহবিলাকে মনটো ভাঙি যায় মই সেইটো এই অনুষ্ঠানৰ উদ্দেশ্য নহয় যে সেই কথাটো যদি মেছেজ এটা গুচি যায় বিভিন্ন দল সংগঠনে কৰিছে বিজেপিয়ে কৰিছে ৰাইজৰ দলে কৰিছে কংগ্ৰেছে কৰিছে কোনে কৰিছে
আৰু যিসকলে সহায় কৰিছে তেওঁলোকৰ মনটো যাতে ভাঙি নাযায়, সহায় কৰা মানুহবিলাকৰ সেইটো বাৰ্তা যদি আমি সহায় দি দিওঁ, কৰাক দিব নালাগে, নাই, কোনোবাই কৈ নাই, নেকি? সেই বস্তুটো মানৱতা বেয়া হ'ল হ'ব, নেকি? সেই বস্তুটো বেয়া হ'ব। আপোনালোকে মই আনিছোঁ ওচৰলৈ। আপোনালোকে এইবোৰ কথা কৈ লাভ নাই। নাই, ৰাইজে সাহায্য দিছে, ৰাইজে সহযোগিতা কৰিছে, অসমৰ মানুহ, অসমীয়া মানুহৰ মন ডাঙৰ। ঠিক আছে। আমিও পইচা দিছো, আমি পাৰ্চনেলি পইচা দিছো, নাই, নাই, আমি ঠিক, নিজে ভাল, গৈছো তাত। সেইটো এইবোৰ ভাল কথা কৈ কৰিছে, লাভ ভাল নাই। কৰিছে। কিন্তু চৰকাৰৰ দায়বদ্ধতা থাকিব আনিছোঁ, নালাগে, এই কথাবিলাক আমি উঠাম নহয়। সহায় কি কৰিছো নকৰিছো ইছলাম ধৰ্মত মানা আছে, কোনোবা মানুহক যদি সহায় কৰিছে ক'ব নালাগে, আপুনি মনে মনে কৰিব সহায়। মই শৰণীয়া ছাৰ ছিনিয়ৰ মানুহ, ছিনিয়ৰ এডভকেট, কোৰ্টত লগ পাই থাকোঁ। তেওঁক মই দুটা তথ্য দিব খুজিছোঁ। ছাৰ এইটো মেঘ বিস্ফোৰণ বুলি ক'ব নোৱাৰে, ডাবৰ বিস্ফোৰণ বুলি ক'ব নোৱাৰে। এই কাৰণে ডাবৰ বিস্ফোৰণৰ ডেফিনিশ্যন হৈছে যে প্ৰতি ঘণ্টাত আপোনাৰ 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। 100 মিলিমিটাৰ বৰষুণ কত হোৱা নাই, কেৱল মন ডিষ্ট্ৰিক্টত বৰষুণ হৈছিল, তাকো 1 ঘণ্টাৰ ভিতৰত হ'ব লাগিব, তেহে ডাবৰ বিস্ফোৰণ। বতৰ বিজ্ঞান কেন্দ্ৰ বতৰ বিজ্ঞানে ৰ'ব, মই কৈ আছো মঞ্জিত, নহয় বুলি মই এইটো বতৰ বিজ্ঞান আমি যাব লাগে যে সলিউশনটো আহি আছো। আপোনাৰ আপোনালোকে চব বিজ্ঞ কথা কয়, এই মানুহখিনি কথা চিন্তা নকৰে। সলিউশনটো কৈ আছো, লাগি আছে মই ইন্টাৰাপ্ট কৰিলে কথাখিনি নকওঁ, সলিউশনটো মই কৈ আছো। আপোনালোকে কোন ইন্টাৰাপ্ট কৰিলে নকওঁ। সলিউশন নাই, আমি দিম এটা সলিউশন। দিয়ক যাকচোন, যাক আপুনি কৰক, কালি যাই ৰ'ব, কাক দিওঁ solution? নহয় আপোনাক ক্লিয়াৰ কৰা, ডাবৰ বিস্ফোৰণ নহয়, ক্লাউড ব্লাষ্টাৰ নহয়, এই কথাটো মই ক্লিয়াৰ কৰিম। মই কি কৈছো আপুনি শুনিছে নাই? মই কৈছো যে ডাৱৰ বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছিল, আৰু এইটো বৰষুণটো যথেষ্ট পৰা হয়। আপুনি উত্তেজিত নহ'ব, উত্তেজিত নহ'ব, মই কৈছো। দ্বিতীয় নম্বৰ তথ্যটো শুনি লওক। ইণ্ডিয়ান ষ্টেট ফৰেষ্ট ৰিপৰ্টে কি দিছে যে যোৱা 10 বছৰত প্ৰায় 800 কিলোমিটাৰ মান গছ আপোনাৰ কাটি তহিলুং কৰা হৈছে। ক'ত কৰা হৈছে? ইণ্ডিয়ান ষ্টেট ফৰেষ্ট মেঘালয়ত কৰা হৈছে, নাগালেণ্ডত আহিছে। ৰ'ব, সেইটো কিয় নকয়? আপোনালোকে শুনক, আপুনি বাৰে বাৰে যে নাগালেণ্ডত হৈ আছে, নাগালেণ্ডৰ এটা আমাৰ এই মুখ্যমন্ত্ৰী নেডাৰৰ আহ্বায়ক কোনটো? আমি নেক্সট নেডাৰৰ আহ্বায়ক, নেডাৰটো বেলেগ, নেডাৰ বেলেগ নেকি? নহয়, জেপি নাড্ডা যে আহিছে, নেডাৰ বুলি কৈ আছে। ৰং নমৰিব, নেডা মানে যে নাগালেণ্ডৰ যে আছে সোমাই এই গ্ৰুপটোত, সেইটোৱে কৈছো মই। জেপি নেডাৰটো কথা কোৱা নাই, এই নেডাৰটো ইয়াত বানপানীত নাহে। নহয়, আহ্বায়ক মুখ্যমন্ত্ৰী কি হয়? নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স নেডাৰ কথা কৈছে। এখন ৰাজ্যৰ তাত তেওঁৰ আয়ত্তত নৰ্থ মই এই কথাটো বুলি কৈছে। আমি যাই পেলাই কি নাগালেণ্ডত আমি ক'ব পাৰো? নহয়, সেইটো টেকনিকেলি আপোনালোকে টেকনিকেলি শুদ্ধ। আহ্বায়কৰ কথা কৈছো, তেওঁৰ দায়িত্বৰ কথাটো কৈছো মই। এতিয়া কথাটো হৈছে চৰকাৰে যথেষ্ট পৰিমাণে কৰিছে বুলি কৈছে। SDRF NDRF দুটা আছে, কেন্দ্ৰীয় আৰু ৰাজ্যিক। কেন্দ্ৰীয় আৰু ৰাজ্যিক আমাৰ কেন্দ্ৰীয় চৰকাৰে কি ধৰণে আমাক ডিপ্ৰাইভ কৰিছে এই কথাটো কৈছো, যে আমি কিমান মানুহ মৰিলো। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰিল বনালে, ৰিল বনোৱা সোমাই পালে, কিন্তু আমাৰ কাৰণে এটা টুইট কৰা সোমাই নাপালে। কথাটো চাব। দ্বিতীয় নম্বৰ, গুজৰাটত বানপানী হোৱা নাই, উৰিষ্যাত বানপানী হোৱা নাই, তেওঁলোকৰ কাৰণে অনুমোদন দিয়া হ'ল 500 কোটি টকা, আমাৰ কাৰণে 400 কম কোটি টকা দিয়া, 379 টকা 79 কোটি টকা দিয়া হ'ল। আমি মানুহ মৰিলো কিমান? অগণন মানুহ মৰিলো। এতিয়াও চৰকাৰৰ হাতত সঠিক মানে মৃত্যু কিমান হাৰ হৈছে ক'ব নোৱাৰে, কিমান সংবাদহীন হৈছে চৰকাৰে ক'ব নোৱাৰে। কেৱল এতিয়া কৈ আছে যে আমাৰ মানুহ প্ৰায় 90 গৰাকী মৃত্যু হৈছে, কিন্তু সন্ধানহীন কি হৈছে, এই ডেড বডিবিলাক ৰিকভাৰী হৈছে নে নাই, এইবিলাক লাহে লাহে কথাবিলাক ওলাই আহিব। ইমান মানুহ মৰাৰ পিছতো আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা, নেশ্যনেলৰ পৰা কি পালোঁ? গুজৰাটৰ পৰাতকৈ কম, পশ্চিমবংগ মহাৰাষ্ট্ৰতকৈও কম, আৰু আমাৰ উৰিষ্যাতকৈও কম। আপোনালোকে চাব। গতিকে চৰকাৰে কি কৰি আছে? আৰু ইমান দিন পিছত, ইমান দিন চৰকাৰে যে যথেষ্ট কৰিছে এই কথা ঠিকে আছে, কিন্তু মই আপোনাৰ শৰণীয়া ডাঙৰীয়া, মই আপোনাক ক'ব খুজিছোঁ, মানৱ বিৰোধী মানুহ অসমত অভাৱ নাই। সেইকাৰণে চৰকাৰ এইবাৰ উদং হোৱা নাই। লগে লগে অখিল গগৈয়ে কওক, বদৰুদ্দিন আজমলে কওক, বিভিন্ন দল সংগঠনৰ কথা কওক, মুম্বাইৰ পৰা কওক, পাঞ্জাৱৰ পৰা কওক, মানুহ আহি সহায় কৰিছে কাৰণে আপোনালোকে গালি গালাজ কম খাইছে। আপোনালোকে চৰকাৰে যিখিনি দিছে তাতকৈ মানুহ বেছি দিছে। অখিল গগৈ পাৰ ঘৰত
যিমান সামৰ্থ্য ৱাইজে এটা এটা স্কুলত 5 লাখ কৰি টকা দিছে অখিল গগৈ কালেকশ্যন কৰি সেইটো কওক কালেকশ্যন কৰি দিছে কালেকশ্যন কৰি দিছে অখিল গগৈ কোৱা বুলি অখিল গগৈ কৰ পৰা দিব তেওঁ মানুহৰ বিশ্বাসযোগ্যতা আছে তেওঁ কালেকশ্যন দিছে আল্টিমেটলি আপোনাৰ অখিল গগৈ আহিলে বানপানী নহ'লগৈ আপুনি যি ক'ব গৈছে অখিল গগৈ ৰাইজৰ পৰা বোলে নি পেলাই দিছে সেইটো আপুনি ক'ব লগা কথা নহয় কথাটো আপোনালোকে যিটো মানুহ ক্ৰেডিটৰ কাম কৰিছে তাক ক্ৰেডিট দিব নিবিচাৰে আপোনালোকে প্ৰধানমন্ত্ৰী বায়'লজিকেল প্ৰধানমন্ত্ৰী এইটোৰ ফটো বিক্ৰী কৰিব আমি অখিলৰ ফটো বিক্ৰী নকৰিম আপুনি শিৱসাগৰৰ ফটো বিক্ৰী কৰিব বিক্ৰী কৰিব প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী নহয় আপোনালোকৰ দলৰ প্ৰধানমন্ত্ৰী কেনেকে বিক্ৰী কৰে নে নাই আপোনালোকে কৰে নে নাই প্ৰধানমন্ত্ৰী কৰে নে নাই প্ৰধানমন্ত্ৰী আপুনি ৰাজনৈতিক কথা নাপাতো আপুনি ৰাজনৈতিক কথাই পাতে এক মিনিট মোক ক'ব দিয়ক আপুনি চাওক আপুনি চবেই কৈছে এডমিট কৰিছে বানপানী এই প্ৰথম হৈছে যদি ৰিপিটেটিভ হ'ল নহয় যদি খনন বন্ধ হ'ব আপোনালোকৰ খনন অবৈধ খনন বন্ধ হ'ব কেন্দ্ৰত কাৰ চৰকাৰ ৰাজ্যত কাৰ চৰকাৰ নাগালেণ্ডত কাৰ চৰকাৰ আমাৰ হাতত পুৰুষ আছে নেকি কি প্ৰুফ কৰিব কি প্ৰুফ কৰিব ডাবৰ বিস্ফোৰণৰ কাৰণে হৈছে এই পানী আপুনি কি প্ৰুফ কৰিব বিচাৰিছে আপোনালোকে চবেই কৈছে বানপানীটো শিৱসাগৰ 80-70 বছৰ প্ৰথম হৈছে গতিকে ফাৰ্ষ্ট ষ্টেপত চৰকাৰে যদি আগতে হৈ থকা হ'লে যে মেজাৰ নলয় তেতিয়াহ'লে বেপাৰ আগতে হৈয়ে থাকে চৰকাৰে এইটো গুৰুত্ব দিয়া নাই গতিকে এতিয়া আমাৰ দায়িত্বটো হ'ল এই মানুহখিনিক আমি কেনেকৈ অৰ্থনৈতিকভাৱে শাৰীৰিকভাৱে সংস্থাপন ঘৰ স্কুল শিক্ষা দীক্ষা এই কথাটো যদি চৰকাৰে ফেইলিয়ৰ হয় মোক গালি আপোনালোকে বেলেগৰ পইচা দি দিয়া কথাটো কৈ আছে হাইকোৰ্টৰ পৰা মই 5 লাখ টকা লৈ গৈছো ফেচবুকত দিছো না ৰাইজক আমিও ফেচবুকত দিয়া নাই এতিয়া আপোনালোকে কালেকশ্যন কৰিছে CM ফাণ্ড আরে মানুহ দিছে আপোনালোকে কালেকশ্যন মানুহ সদিচ্ছা আছে আপনি আপোনালোকে কি অখিল গগৈ দিয়াটো সদিচ্ছা নহয় নেকি অখিল গগৈ দিয়াটো সদিচ্ছা নহয় নেকি আপোনালোকৰ তো কেৱল সদিচ্ছা হয় নেকি আপোনালোকৰ তো হয় ঠিক আছে আনিছো মানে এক মিনিট মই সৰু এটা বাণিজ্যিক বিৰতিলৈ যাম বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম এই বিশেষ অনুষ্ঠানলৈ সৰু এটা বাণিজ্যিক বিৰতি অনুষ্ঠান মই পোনে পোনে সুনীল ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুখপাত্ৰ দুগৰাকীৰ যি মন্তব্য সেই মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে চৰকাৰখনে কাম কৰিব পৰা নাই সেই ধৰণৰ এটা মনোভাৱ তেখেতসকলে স্পষ্ট কৰিছে মই যেহেতু আপোনালোকৰ চৰকাৰৰ অংশীদাৰ মই স্পষ্টকৈ সুধিছোঁ আপোনাক চৰকাৰে কৰণীয়খিনি কৰিব পৰা নাই নেকি মই ভাবোঁ যে চৰকাৰখনে প্ৰয়োজনতকৈ বেছি কৰিছে কাৰণ মোৰতো বয়স হ'ল বহুত বান দেখিলোঁ বহুত চৰকাৰ দেখিলোঁ বহুত চৰকাৰে কিমান কৰিছে কিমান কৰা নাই মইতো দেখি আছোঁ এইখন চৰকাৰে যি ধৰণে কৰিছে আৰম্ভণিৰ পৰাই বানাত্তৰ লগত যি ধৰণে কাম কৰিছে মই ভাবোঁ কোনো চৰকাৰে এনেধৰণে কৰা নাই এই 15,000 টকা যে লগে লগে দিছে নহয় কোনো চৰকাৰ আগতে দিয়া নাই কোনো উদাহৰণ নাই আৰু এইটো আপোনালোকে বিশ্বাস ৰাখক আগন্তুক দিনবিলাকত আজি জেপি নাড্ডা যোৱাকালি আহিছে কেন্দ্ৰীয় প্ৰতিনিধি আহিছে তেওঁলোকে ইতিমধ্যে ক্ষয় ক্ষতিৰ বুজ লৈছে এইটো বিশ্বাস ৰাখক যে প্ৰতিজন বনাত্ৰই উপৰ্যুপৰি সহায় পাব কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পাব এতিয়া মই আমাৰ আনিছুৰ ৰহমান ডাঙৰীয়া আৰু বন্দীপ দত্ত ডাঙৰীয়াৰ কথা এটাত মই দুটামান ক'ব লাগিব যে এইটো মেড ডিজাষ্টাৰ নে প্ৰাকৃতিক ডিজাষ্টাৰ এই যে উত্তৰাখণ্ডত 2013 চনত যে কেদাৰনাথৰ হেৰি হৈছিল সেইটো হিলদল ভাঙি যে হাজাৰ হাজাৰ মানুহ মৰিছিল সেইটো প্ৰাকৃতিক ডিজাষ্টাৰ আছিল নে মেড ডিজাষ্টাৰ আছিল ডেফিনেটলি প্ৰাকৃতিক আছিল প্ৰকৃতিৰ লগত কোনেও নোৱাৰে সেইটো আমি কৈ লাভ নাই প্ৰকৃতিয়ে সেইখিনি সময়ত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল মই কৈছোঁ 2013 চনত কিন্তু কথা হ'ল আমি সেইখিনি সময়ত আমি ৰাজনীতি কৰিলে নহ'ব তাত সেই হাজাৰ হাজাৰ মানুহ যে মৰিছিল তাৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰিব লাগিব আজি মই সেই কথাটো প্ৰথমতে কৈছিলোঁ যে আজি যে আমাৰ 90গৰাকী মানুহ ঢুকাল আমি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি অসমৰ ৰাইজৰ স্বাৰ্থত এই উজনি অসমৰ ৰাইজৰ স্বাৰ্থত আমি সকলোৱে ৰাজনীতি কৰিব নালাগে মই প্ৰথমে মই কৈছোঁ আৰু দুটামান কথা তেওঁলোকে কৈছে মই তাৰ উত্তৰ দিব লাগিব কাৰণ মোৰ মনত খুব দুখ লাগিছে এইকাৰণে যে এই যিবিলাক মানে ৰাইজে সাহায্য কৰাৰ কাৰণে পাইছে মই নিজে তাত গৈছোঁ মই সুধিছোঁ
বৰ্ণাঢ্য শিবিৰবিলাকত গৈছোঁ তেওঁলোকে যে চৰকাৰে আমাক যথেষ্ট সহায় কৰিছে আমি চাউল তাইল চব পাইছোঁ আমি কোনো অসুবিধা নাই কিন্তু অখিল গগৈ প্ৰতি ঘৰত দিয়া বুলি কৈছে মই আগতে আমুগুৰি সমষ্টি আছিল দেই এতিয়া শিৱসাগৰ হ'ল দুঘৰমান মানুহ তাত মই গৈছিলোঁ তেওঁলোকে কৈছে অখিল গগৈ ওচৰৰ কেইঘৰমানৰ তাত 1000 দিছে আমাকতো নিদিলে কিয় নিদিলে তেওঁ কেইঘৰমানত দিছে মিডিয়াত ৰিল বনাইছে কথাবিলাক মই ৰাজনীতি কৰিব শুনক মই ৰাজনীতি কৰিব খোজা নাই মই ৰাজনীতি কৰিব খোজা কিন্তু তুলুংগা নহয় এইটোৱে কৈছোঁ মই খোজা নাছিলোঁ আপুনি যি কষ্ট কৰিছে এই কথাটোত আমি সমৰ্থন জনাম আমি ষ্টুডিঅ'ত এই কথাটো কিন্তু মই এই কথাটো বাৰে কৈছোঁ উন্নতক লৈ ৰাজনীতি নকৰিব তুলুংগা আপুনি উন্নতক লৈ ৰাজনীতি ৰিল বনাইছে আপোনালোকৰ নিচিনা আমি কেতিয়া কাটি বৰ্তমান কালচাৰ লৈ আহিছে আপোনালোকে ৰঙা ফিটা কাটি মানুহ নিজৰ ল'ৰাটোক অখিল গগৈক সমৰ্থন কৰক এই ক্ষেত্ৰত সমৰ্থন কৰক এই ক্ষেত্ৰত তুলুংগা কৰিছে কথাটো আপুনি ৰিল বনোৱা কথা কৈছে আপুনি কোৱা কথা ৰিল বনোৱা কথা কৈছে সকলোৱে পাইছে নেকি ৰিল বনোৱা কথা কৈছে সকলো ক্ষেত্ৰত পাইছে নেকি মই এটা উদাহৰণ দিম মই এজন মানুহ তাতে লাখ লাখ নহয় মই এটা পুৰা শিবিৰ অখিল গগৈ এজন মানুহ হয় নে নাই না অখিল গগৈ এজন মানুহ মই সময় লাগিব তেওঁলোকে কৈছে যোৱা নাই ইয়াত আমি সময় লাগিব আপোনালোকে ৰিল বনাই কয় আমি ৰাজনীতি নকৰোঁ ৰিল বনাই কয় কেতিয়াও নকৰোঁ শুনক এতিয়া মই কৈ আছোঁ যে এই কথাটো বিশ্বাস ৰাখক যে চৰকাৰখনে সাহায্য দিবই ৰাইজে যদি সহায় নকৰে তথাপি সাহায্য দিব মইতো দেখিছোঁ যে জয়ন্ত হাজৰিকাই সুৰ বাহিনী কৰিছিল সুৰ বাহিনী কৰা নাছিল নেকি এতিয়াও কৰিছে জয়ন্ত হাজৰিকাৰ দিনৰ কথা কৈছোঁ দেই মই এতিয়াৰ কথা কোৱা নাই ভূপেন হাজৰিকাৰ ভায়েক জয়ন্ত বাহিনী সুৰ বাহিনী কৰিছিল আৰু জুবিন গাৰ্গে সুৰ বাহিনী কৰিছিল ধেমাজিৰ কাৰণে জুবিন গাৰ্গো কৰিছে কৰা নাছিল নেকি অৰ্থাৎ ৰাইজে সহমৰ্মিতা প্ৰকাশ কৰে সেইটো যদি আমি ৰাজনীতি কৰোঁ যে চৰকাৰখনে দিব নোৱাৰে ৰাইজে দিব পাৰিব তেনেধৰণৰ কথা ক'বলৈ নাপায় আমিতো কোৱা নাই কিয় ৰাজনীতি কৰিলোঁ কওক কিয় নহ'ব কিয় ৰাজনীতি কৰিলোঁ আপোনালোকে শুনক অগপ দলক কিছুমান আমাৰ কথা ক'বলৈ নাই আমাৰ কথা এতিয়া কৈ থাকিব লগা নাই এইটো ৰাজনীতি কৰিব ৰাইজে এটা কথা শুনিব এই অগপ দলটো এটা অসমীয়া জাতীয়তাবাদৰ দল বুলি কয় আচলতে অগপ দলটো বিজেপিতকৈ ডেঞ্জাৰ বিজেপিৰ কান্ধত উঠি দলে দলে গালি পৰা চিষ্টেমটো নালাগে আজি সুনীল ডেকা ডাঙৰীয়া এটা প্ৰশ্ন উত্তৰ দিব লাগিব তেওঁ বিজেপি দলক এই প্ৰশ্নটো সোধাৰ সাহস হ'বনে নাই এই কথাটো সুনীল ডেকা ডাঙৰীয়া কওক সুনীল ডেকা ডাঙৰীয়া আপোনাৰ গেটাতে অগপ দলৰ গেটাতে মই এটা আপোনালোকক এটা ইনফৰমেশ্যন দি আছো 2014 চনৰ পৰা 2025 চনলৈ এই বিজেপি দল চৰকাৰখন এনডিএ চৰকাৰখন য'ত আপোনালোক মিলি আছে 5,987 কৰোৰ টকা 6,000 কোটি টকা কেৱল এডভাৰটাইজমেণ্টৰ নামত তেওঁলোকে খৰচ কৰিছে এই পইচাটো কিয় খৰচ কৰিব লগা হ'ল এই পইচাটো বানপীড়িতৰ নামত খৰচ কৰিব নোৱাৰিলেহেঁতেন নেকি আপোনালোকে শিৱসাগৰত সুনীল ডেকা ডাঙৰীয়া উত্তৰ দিব গুৱাহাটীত বেনাৰ বস্তাৰ
চৰকাৰে বান সাহায্য প্ৰদান কৰিছে আৰু ৰাইজৰ পইচাৰে বেনাৰ লগাইছে গুৱাহাটীত এইবিলাক কথা এইবিলাক কথা মই ক'ব লগা নাই খৰচা কৰিব উত্তৰ দিব বনদীপ দত্ত মই ক্লিয়াৰ কৰি দিছো মই ক্লিয়াৰ কৰি দিছো কথাটো বনদীপ এক মিনিট ৰিপিট কৰি নাথাকিব মই কৈ দিছো স্পেচিফিকেলি কওক কি এডভাৰটাইজমেণ্ট নাই নাই এডভাৰটাইজমেণ্ট চৰকাৰৰ আপোনালোকৰ মোদীৰ যে ডাঙৰ পেপাৰত যে পোষ্টাৰ দিয়ে সুনীল ডেকাহঁতে যে নিজৰ বিভাগৰ যে ডাঙৰ পোষ্টাৰ দিয়ে সেইবোৰৰ নামত গোটেই গুৱাহাটীখন যদি চাই ঠিক আছে গোটেই গুৱাহাটীখন যদি চাই ঠিক আছে উত্তৰটো দিব লাগিব বনদীপ প্লিজ ওকে ৱেট বনদীপ প্লিজ let him please দুটা কথা কৈছো যে চৰকাৰখনে 10 বছৰ তেখেতে 6000 কোটি খৰচ কৰা বুলি কৈছে মই এক্সাক্ট তথ্যটো মোৰ হাতত নাই কিন্তু তেখেতৰ মতে মই যদি কৈছো তাৰে বছৰত 600 কোটি তেখেতে কৈছে এতিয়া আপোনাৰ অসমৰ ৰাইজক 37 লাখ মানুহক মহিলাক অৰুণোদয় আঁচনি দিছে পিএম কিষাণ দিছে আপোনাৰ এই যিবিলাক উন্নয়নমূলক আঁচনি আমাৰ ৰাইজে যাতে পায় যাতে অফিচাৰবিলাকে আপোনালোকৰ কংগ্ৰেছৰ দিনত একাষাৰো নামাতিব মই মাজত কোৱা নাই কংগ্ৰেছৰ দিনত যেনেকে মই নকওঁ শুনক একাষাৰ মই যেতিয়া শুনক কংগ্ৰেছৰ দিনত যেনেকে PMOI ঘৰ ইন্দিৰা আৱাস যোজনা এইবিলাক যে এই পঞ্চায়তৰ মাৰিছিল যে পইচা এইবিলাক যে মোক 10,000 টকা দিলে তোক ঘৰটো দিম আপোনাৰ চৰকাৰৰ পৰা উন্নয়নৰ আঁচনিবিলাক কংগ্ৰেছ দলে জনোৱা লাখ টকাত খাইছিল কিন্তু আজিৰ তাৰিখত আমাৰ চৰকাৰখনে কৰিছে কি যে এডভাৰটাইজ দিছে ৰাইজক দেখা জনাব বিচাৰিছে কোটি টকা খৰচ নাই নাই শুনক ৰাইজক কোটি টকা খৰচ কৰিছে অসমত শুনিলো অসমত বিদ্যালয়ৰ কথা এডভাৰটাইজৰ নামত একো ৰাইজে জানিব লাগিব লাখ হাজাৰ ডলাৰ হাজাৰে আমাক হৈছে আমাক ৰাইজে জানিব লাগিব নালাগে উত্তৰটো ৰাইজে জানিব লাগিব প্ৰত্যেকে ৰাইজে জানিব লাগিব যে আমাৰ চৰকাৰে ৰাইজে যাতে উপভোগ কৰিব পাৰে কাৰণ কিয় যাতে আমাৰ কোনোবা যদি পালি নেতা কোনোবা যদি অফিচাৰে সেই পইচাটো মাৰি দিয়ে সেনেকুৱা কথা আমাৰ চৰকাৰখনৰ নাই আমাৰ চৰকাৰে ডাইৰেক্ট নেতা পালি নেতা পইচা কংগ্ৰেছ দলৰ কোনে ডিভাইডি সিস্টেমে বদলাইছে আপোনাৰ কংগ্ৰেছ দলৰ দিনত কি কথা ডাইৰেক্টলি আপোনাৰ কোনো ধৰে না নিদি বিজেপি দলৰ লাখ লাখ টকা দি চাকৰি লাজ নাপায় কংগ্ৰেছ দিনত কি লাজটো আপোনালোকে পাব লাগে আপুনি লাজ নাপায় অগপৰ দলৰ লিডাৰ লাজ নাপায় বিজেপি দলৰ কথা মাত মতাটো লাজ পাব লাগে আমি এমডি চৰকাৰ পাহৰি গ'ল বাকী দুজন গেষ্টে খুব শান্তিপূৰ্ণভাৱে শুনি আছে আমি তেখেতসকলৰ মাজলৈ আহিম কথাটো এনেকুৱা যে আমি বানপানীৰ কথা পাতিছো বাকি আনুষংগিক কথা আহিব আনুষংগিক কথা আহিব কিন্তু আমি এনেকুৱা হ'ব নালাগে
যে দুখ পায়, মনে ব্যক্তিগত হৈ যাব নালাগে। সৰু এটা বিৰতিলৈ যাম, আনিছুৰ আৰু মানস শৰণীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিম, সৰু এটা